নমস্কাৰ, গুড মৰ্নিং বন্ধুসকল। আজি আমাৰ আলোচ্য বিষয়বস্তু হ'ব কেলছিয়াম। আজি আমি এই কেলছিয়াম সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ। এই কেলছিয়ামটো কেনেকৈ খাব লাগে আৰু কিমান খাব লাগে, সৰু বাচ্চাৰ পৰা আৰম্ভ কৰি একেবাৰে গৰ্ভৱতী মহিলালৈকে কিমান কেলছিয়ামৰ প্ৰয়োজন হয় সেইখিনি কথা আজি আলোচনা কৰিম আৰু ইয়াৰ উপকাৰিতা সম্পৰ্কেও আলোচনা কৰিম। বন্ধুসকল, নিশ্চয় আপোনালোকে জানি পেলাই সুখী হ'ব। ৰিকমেণ্ডেড ডায়েটৰী এলাউন্স RDA as per ICMR, Indian Medical Council, Government of India, ICMR যি ৰিকমেণ্ড কৰিছে কেটাগৰী আৰু ডেইলি এলাউন্সেছ কিমানখিনি প্ৰয়োজন হয় ক'বলৈ ওলাইছোঁ। ইনফেণ্ট মানে একেবাৰে নৱজাত শিশু 0 পৰা 12 মাহলৈকে তেওঁলোকৰ পাৰ ডে 500 mg কেলছিয়ামৰ প্ৰয়োজন হয়। বয়জ এণ্ড গাৰ্লছ, ল'ৰা আৰু ছোৱালী 1 পৰা 9 বছৰ তেওঁলোকৰ পাৰ ডে 600 mg গ্ৰামৰ প্ৰয়োজন হয়। বয়জ এণ্ড গাৰ্লছ 10 পৰা 18 বছৰলৈকে পাৰ ডে 800 mg কেলছিয়ামৰ প্ৰয়োজন হয়। এডাল্ট মেন এণ্ড ওমেন, পুৰুষ আৰু মহিলাৰ কাৰণে 600 mg কেলছিয়ামৰ প্ৰয়োজন হয়। প্ৰেগনেণ্ট ওমেন, গৰ্ভৱতী মহিলাৰ কাৰণে 1200 mg কেলছিয়ামৰ প্ৰয়োজন হয়। লেক্টিং ওমেন, দুগ্ধজাত মাতৃৰ কাৰণে 1200 mg কেলছিয়ামৰ প্ৰয়োজন হয়। বন্ধুসকল, এই আছিলে আপোনালোকৰ মাজত কেলছিয়ামৰ কোনে কিমান খাব লাগে। আপোনালোকৰ জ্ঞাতাৰ্থে এইখিনি কথা আমি জনালোঁ। এতিয়া আমাৰ এই কেলছিয়ামটো অৰিয়েন্সে যি কেলছিয়াম উদ্ভাৱন কৰিছে, এই কেলছিয়ামটো হ'ব হেল্থ বেনিফিট অফ কেলছিয়াম। ইয়াৰ কি স্বাস্থ্য উপকাৰিতা আছে আপোনালোকে জানি পেলাই নথৈ আনন্দিত হ'ব। কিপ আৱাৰ বনছ এণ্ড টিথ ষ্ট্ৰং, আমাৰ শৰীৰৰ যিমানবোৰ হাড্ডি আছে এই হাড্ডি কি কৰি ৰখাৰ কাৰণে, মজবুত কৰি ৰখাৰ কাৰণে অৰিয়েন্সে এনেকুৱা এটা নভেল প্ৰডাক্ট, ইয়াৰ নাম কেলছিয়াম। এই কেলছিয়ামটো আমি যেতিয়া খাই থাকিম তেতিয়া আমাৰ শৰীৰৰ হাড্ডি আৰু দাঁতো এক প্ৰকাৰৰ হাড্ডি, দাঁতক মজবুত কৰি ৰাখিব, দাঁতৰ হাড্ডিটোক মজবুত কৰিব আৰু শৰীৰৰ যিমানবোৰ হাড্ডি আছে এই হাড্ডিবোৰক কি কৰিব, মজবুত কৰিব। বন্ধুসকল, ইয়াৰ পিছৰ পইণ্টটো হ'ব ইনডিউচ ব্লাড প্ৰটিন। আমাৰ শৰীৰত যিমানখিনি তেজ আছে এই তেজখিনি কি কৰে, ৰক্তচাপ স্বাভাৱিক কৰি ৰখাত সহায় কৰে। তাৰপিছত বন্ধুসকল আৰু এটা পইণ্ট শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ যে সিকুৱেন্স এণ্ড ৰিলেক্সিং মাছলছ, আমাৰ শৰীৰৰ যিমানবোৰ মাছল আছে মাংসপেশী, এই মাংসপেশীবোৰক যাতে কোচ খাই নাযায়, এই মাংসপেশীবোৰ যাতে ৰিলেক্স হৈ থাকে, সেইটো কৰাত ৰিলেক্সিং কৰাত কেলছিয়ামে আমাক মাংসপেশীক যথেষ্ট পৰিমাণে সহায় কৰে। ইয়াৰ পিছৰ পইণ্টটো বন্ধুসকল, এই কেলছিয়ামে আমাৰ হাৰ্টৰ নৰ্মেল হাৰ্টবিট, হাৰ্টে 1 মিনিটত 72 বাৰ লুক ডুক মানে হাৰ্টৰ যিটো বিট, হাৰ্টৰ যিটো 1 মিনিটত 72 বাৰ হ'ব লাগে উঠা নামা, সেই উঠা নামাটো কৰাত কি কৰে, সহায় কৰে। দ্যাট ইজ কল্ড নৰ্মেল হাৰ্টবিট। 1 মিনিটত যিমানখিনি হ'ব লাগে সিমানখিনিয়ে এই কেলছিয়ামৰ কাৰণেই হ'ব। ইয়াৰ পিছত পইণ্ট বন্ধুসকল যে চেণ্ডিং এণ্ড ৰিচিভিং নাৰ্ভ ছিগনেল, আমাৰ শৰীৰৰ যিমানবোৰ খবৰ আদান প্ৰদান কৰিবলগীয়া হয়, চেণ্ডিং এণ্ড ৰিচিভিং নাৰ্ভ ছিগনেল,
প্রপারলি মেনটেন করার কারণে এই ক্যালসিয়ামে ভাইটাল রোল প্লে কৰে। কেলছিয়ামৰ অভাৱৰ কাৰণে আমাৰ নাৰ্ভে ভালদৰে কি কৰিব নোৱাৰিব, সিগনেল মেইনটেইন কৰিব নোৱাৰিব, খবৰৰ আদান প্ৰদান নহ'ব, তেতিয়া আমাৰ কি হ'ব, নিউৰলজিকেল প্ৰব্লেম হ'ব। সো বন্ধুসকল, এই ওৰিয়েন্সৰ কেপচুলটোৱে যদি আমি কনজিউম কৰোঁ, যদি আমি ব্যৱহাৰ কৰোঁ, তেনেহ'লে এইখিনি সমস্যাৰ পৰা আমি বাচি যাব পাৰিম। সো বন্ধুসকল, আপোনালোকৰ জ্ঞাতাৰ্থে আৰু এটা পইণ্ট শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে ই আমাৰ কি কৰিব, ৰিলিজিং হৰমন এণ্ড আদাৰ কেমিকেলছ। আমাৰ শৰীৰৰ যি হৰমন, আমাৰ শৰীৰৰ যিমানখিনি বীৰ্য উৎপাদন হ'ব লাগে, আজি এই বীৰ্যৰ কাৰণে নাইবা আমাৰ শৰীৰৰ হৰমন, বিভিন্ন ধৰণৰ হৰমনৰ প্ৰয়োজন হয়। এষ্ট্ৰজেন, প্ৰজেষ্টেৰন, বিটা হৰমন, থাইৰয়ড হৰমন, যিমানবোৰ হৰমনৰ প্ৰয়োজন হয় আমাৰ সেক্সুৱেল পাৰফৰ্মেন্স ভাল কৰি ৰখাৰ কাৰণে এই কেলছিয়ামে অতুলনীয় কাম কৰি আছে। সো কেলছিয়ামৰ অভাৱত আমাৰ হৰমনেল ইমবেলেঞ্চ হ'ব। সো বন্ধুসকল, এই যি কেলছিয়ামৰ বিষয়ে আমি আলোচনা কৰিব গৈছোঁ, এই কেলছিয়ামে আমাৰ জীৱন বচাব। সো ইয়াৰ আমি কেনেকৈ খাম সেইখিনি কথাও কৈ দিছোঁ। ইয়াৰ পৰা কেলছিয়াম আপুনি কি কৰিব, এনেকৈ ল'ব। এইটো আপুনি বিফোৰ ফুড বা আফটাৰ ফুড, যদি আপুনি ভাত খাই পেলাই খাইছে, তেনেহ'লে ভাত খোৱাৰ পিছত এইটো আপুনি চুহি খাব। এইটো কেপচুলটো খাই দিলে, টেবলেট ফৰ্মত আছে। এইটো কি কৰিব, ইজি টু এবজৰ্ব। এইটো যেতিয়া আমি খাম, জিভাত দি পেলাই কি হ'ব, জিভাৰ লালটিৰ লগত ছেকেণ্ডৰ ভিতৰত কি হ'ব, ই ট্ৰান্সফাৰ কৰা আৰম্ভ কৰি দিব। সেইকাৰণে চুহি খোৱাৰ লগে লগে ইয়াৰ উপকাৰিতা আছে। দিনত কেইটা খাব লাগিব, 2টা খাব লাগিব। আপুনি ৰাতিপুৱা ভাত যেতিয়া খায়, দুপৰীয়াৰ ভাত যেতিয়া খায়, তাৰপিছত পিছত খাই দিব, নাইবা আপুনি ৰাতি ভাত খোৱাৰ পিছতো খাব পাৰে। সো বন্ধুসকল, নাইবা আপুনি বিফোৰ ফুডো খাব পাৰে। দিনত কিমান খাব লাগিব, ইয়াতে 500 mg এটা টেবলেট আছে। আপোনাৰ দিনটোৰ কাৰণে 1000 mg হৈ যায়। সো বন্ধুসকল, এই কেলছিয়ামৰ উপকাৰিতা সম্পৰ্কে আমি কেনেকৈ খাম সেই বিষয়টো আলোচনা কৰিলোঁ। ৰিকমেণ্ডেড ইনটেক ইজ 1 capsule before food twice in a day। দিনত আপোনালোকে 2টাকেই খাব, এইখিনি আপোনাৰ কাৰণে যথেষ্ট হ'ব। ইয়াৰ পিছত বন্ধুসকল, আপোনালোকৰ মাজত কিছুমান কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ কেলছিয়াম সম্পৰ্কে। ডিউ টু লেক অফ নলেজ, আমাৰ জ্ঞানৰ অভাৱতে আমি বেমাৰী হৈ যাওঁ, আৰু জানিলে আমাৰ কাৰণে বৰদান হ'ব। সো ইয়াৰ পিছত আমি কিছুমান কথা এই 10 মিনিট বা 5 মিনিটৰ ভিতৰতে আমি ইয়াৰ শেষ কৰিব নোৱাৰিম। সো হোৱাট ইজ অস্টিঅ'পৰ'চিছ? আমাৰ যে হাড়িৰ কমজোৰ হৈ যায়, আমি যে অস্টিঅ'পৰ'চিছ হৈ যাওঁ, অস্টিঅ'পৰ'চিছ এ কাইণ্ড অফ ডিজিজ, এক প্ৰকাৰৰ বেমাৰ। তাৰ পৰা যদি আমি বাচিব বিচাৰিছোঁ, হাড়িৰ আস্তে আস্তে গোটেই হাড়িৰ পৰা কি হৈ যায়, কেলছিয়াম শেষ হৈ যায়, যাওঁতে হাড়ি একেবাৰে দুৰ্বল হৈ যায়, একেবাৰে উইক হৈ যায়, তেতিয়া সেই বেমাৰটোৰ নাম হয় অস্টিঅ'পৰ'চিছ। সো এই অস্টিঅ'পৰ'চিছৰ পৰা যদি আমি ৰক্ষা পাব বিচাৰিছোঁ, তেনেহ'লে এই ওৰিয়েন্সৰ কেলছিয়ামটো আপোনালোকে কনজিউম কৰক, আৰু তেনেকুৱা বেমাৰৰ পৰা আপোনালোকে বাচিব পাৰিব। সো বন্ধুসকল, ইয়াৰ পিছত আমি ইণ্টাৰেষ্টিং পইণ্ট আলোচনা কৰিব বিচাৰিছোঁ। অস্টিঅ'পৰ'চিছ কল্ড দ্য বন thinning disease is a common condition that affect over 25 million people globally each year। গোটেই ভাৰতবৰ্ষত, গোটেই পৃথিৱীত 25 মিলিয়নছৰ এনেকুৱা বেমাৰত এফেক্টেড হয়। Although the vast majority of people with osteoporosis are women, 1.5 million men also have osteoporosis, and other 3.5 million men are at high risk. 80% of people with osteoporosis are women. 80% of women over age 65 have osteoporosis.
যেতিয়া আমাৰ বয়স 65 বছৰ হয় এই বেমাৰটোৱে কি কৰে গা কৰে। চ' বন্ধুসকল আপোনালোকে জানি পেলাই নথৈ আনন্দিত হ'ব যে আমি ওৰিয়েন্সৰ এই এটা ছাপ্লিমেণ্ট, এটা নিউট্ৰিশ্যনেল, এটা নিউট্ৰাচিউটিকেল প্ৰডাক্টত কাম কৰি আছোঁ। আপোনালোকে এনেকৈ আস্তে আস্তে আমি যেতিয়া আপোনালোকক নলেজ শ্বেয়াৰিং কৰিব পাৰিম আৰু ইফেক্ট অফ ল' কেলছিয়াম এণ্ড ডিক্ৰিজ এষ্ট্ৰজেন লেভেল অন বন, মানে হাড়দিৰ মাজত যেতিয়া এষ্ট্ৰজেনৰ লেভেলৰ অভাৱ হ'ব তেতিয়া আমাৰ কেনেকুৱা প্ৰভাৱ হ'ব পাৰে, কি কি হ'ব পাৰে। চ' বন্ধুসকল এয়া আজি আপোনালোকৰ মাজত অস্থিঅপৰচিছৰ বিষয়ে আমি বিতংকৈ যেতিয়া আমাৰ ফিজিকেল ক্লাছ হ'ব তেতিয়া আপোনালোকৰ লগত আলোচনা কৰিম। চ' কেলছিয়ামৰ আমাৰ মেজৰ ৰোল প্লে কৰে বন, হাড়দি, টিথ, দাঁতৰ যিমান ডাঙৰ বিষ নহওক কিয় একেবাৰে বিষটো নাইকিয়া কৰি দিব। আপোনাৰ অৰেল ৰিলেটেড দাঁতৰ কাৰণে যিমান সমস্যা আছে বিষক নাইকিয়া কৰাৰ কাৰণে এই ওৰিয়েন্সৰ কেলছিয়াম আপোনালোকে ইউজ কৰিব পাৰে আৰু বেলেগক ৰিকমেণ্ড কৰিব পাৰে। চ' বন্ধুসকল ইয়াৰ পিছত আমি শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে আমাৰ ভিটামিন ডিৰ অভাৱত যিমানবোৰ বেমাৰ হয় ইয়াতে ভিটামিন কেৱল ডিয়ে নাই, ভিটামিন D3 আছে। চ' ভিটামিন D3 ইয়াৰ বিষয়ে ক'বলৈ গ'লে আমাৰ সময় লাগিব। আমি যেতিয়া ফিজিকেল ক্লাছ কৰিম তেতিয়া আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম ইন ডিটেইলছ। চ' বন্ধুসকল এয়া আছিলে আজি আপোনালোকৰ মাজত আমি কেলছিয়াম সম্পৰ্কে আলোচনা কৰিলোঁ। ইয়াৰ দাম বেছি নহয়, এই বস্তুটোৰ দাম 701 টকা। 60টা টেবলেট থাকিব, ৰাতিপুৱা এটা, ৰাতি এটা আৰু 1 মাহৰ কাৰণে হয় আৰু ইয়াৰ বিপি প্ৰাইচ হ'ব 584। চ' আজি এইখিনি কথাই আপোনালোকৰ মাজত আলোচনা কৰি আমাৰ আলোচ্য বিষয়বস্তু ইয়াতে সামৰিব বিচাৰিছোঁ। ধন্যবাদ।